অ'কে বাই ঠিক আছে দে হ'ব দে ভাত ৰান্ধিবলৈ ওলাইছো কি ৰান্ধিম তাকে সুধিবলৈ আহিছো আপুনি যি বনায় ফ্ৰিজতে মাছো আছে খাই বা নাখাই নাজানো কিয় নাখাম তোমাৰ ঘৰ তুমি যিহকে ৰান্ধিবলৈ কোৱা তাকেই ৰান্ধিম আপুনি যেনেকৈ ৰান্ধে তেনেকৈ ৰান্ধক হোটেলৰ পৰা অৰ্ডাৰ দিহে খাওঁ জীৱনত প্ৰথমবাৰ ঘৰুৱা ভাত এসাঁজ খাইছোঁ অৱশ্যে লকডাউনত কিবা কিবি বনাইছিলোঁ কিন্তু ভালকৈ নাজানো সৰুৰে পৰা নিশিকিলোৱে নহয় আপুনি ৰান্ধিলে চাই চাই শিকিব পাৰিম নহয় কিয় নোৱাৰিবা পাৰিবা ৰবা মই ভাতত লাগোগৈ হেৰি কলৈ গ'ল দৰ্জাখন দেখোন খোলা হেৰি হেৰি কলৈনো গ'ল মানুহটো এই ৰাতিপুৱাই শুনিছেনে হেৰি ক'ত আছেনো দৰ্জাখন কোনে খুলিলে হেৰা শুনিছা হেৰা হঠাতে ওলাই আহিলো নহয় সেইকাৰণে এই কুকুৰবোৰৰে ভাল ঠায়ে ঠায়ে চিন একোটা দি থৈ আহে ঘৰৰ চাবি বেয়া নাপাবা তুমি বহুত ভাল ল'ৰা পাবা ধুনীয়া ছোৱালী মা দেউতাক কবাগৈ ভুল হল বুলি মাক দেউতাকে ক্ষমা কৰি দিয়ে ইমান ডাঙৰ অপৰাধ কৰাৰ পাছতো বাখৰক আমি ক্ষমা কৰি দিছো যেতিয়াই যাই ঘৰটো তলা মাৰি চকীদাৰজনৰ হাততে দি থৈ যাব বেয়া নাপাব অলপ সোনকালে যাব আৰে আমাক সোনকালে যাবলৈ গ'লে যে বাখৰ আহিলেহে যাম মোৰ ল'ৰাৰ ঘৰ যেতিয়ালৈকে মন যায় তেতিয়ালৈকে থাকিম কৃষ্ণ কলৈ গৈছিলে হেৰা ভাগ্য ভাল বুজিছা শেষত যেনিবা বিচাৰি পালো ইয়াত দেখোন সকলো ঘৰ একেই হে আমাৰ এই কোলাই যোৱা দেখিহে গম পালো পিছে গৈছে কলৈ ঘৰ এৰি থৈ গ'ল দেখিলে কেনেকৈ কামটো কৰিলো বাখৰক এৰিবলৈ মান্তি হ'ল তাৰ মানে ঠগী বেজৰ জৰা পানী নোহোৱাকে কাম ফেৰা হ'ল বাখৰ আহক বিয়াখন হওক আমি চব ইয়ালৈকে গুচি আহিম ইয়াত অদ্ভুত কাৰবাৰ হে ইমানটোমান পাচি এটাত ফুল দুপাহমান সেন্দুৰ অকণমান লৈ টিলিঙাটো বজাই বজাই বুজিছা মোৰ চকুৰ আগতে পূজাৰী এটাই 200 টকা ঘটিলে ৰ'ব বাখৰ আহি খেলি মেলি নকৰিলে হয় কিখন খেলি মেলি কৰিব আৰে মোৰ ল'ৰা হয় মোৰ ল'ৰা নাই এই সুবিধা এৰিব নোৱাৰি দেই আৰে এটা ফুটত 50 টকা 100 টকা নাই গাঁৱত থকা আৰু নহ'ব এই সুবিধা এৰি দিব নোৱাৰি দেই এই সুবিধা এৰি দিব নোৱাৰি সিহঁতে ক'লে আৰু তই চাবি পাত দি ওলাই গুচি আহিলি আৰে সিহঁতে জানে কি সিহঁতে তেওঁলোকৰ ল'ৰাৰ কথা কি জানে ই জানে দৰকাৰ নাই
মুঠতে এটা কথা সত্য, তেওঁলোকে ল'ৰাৰ কাৰণে বেলেগ ছোৱালী ঠিক কৰিছে। মোক গ্ৰহণ নকৰে। আৰে তোক গ্ৰহণ নকৰিবলৈ তেওঁলোক কোন? আৰে তই কি বোৱাৰী হ'বলৈ গৈছিলি নেকি? আহ ব'ল ভিতৰলৈ যাওঁ, মোৰো এজেগালৈ যাব লগা আছে। আহ এই ক'ত যায়? ओम शांति ओम शांति ओम शांति ओम शांति ओम शांति ओम पवित्राय नमः। কি কৰিছে? শান্তি পানী ছটিয়াই গোটেইখন পবিত্ৰ কৰি লৈছো। কালিলৈৰ পৰা পূজা আৰম্ভ কৰিম। বিগ্ৰহ এজনাও আনিব লাগিব আৰু ইয়াত থকা কেইদিন কৰবাত কাম পাওঁ নেকি বিচাৰিব লাগিব। বাখৰ যদি নাহে? আহিব, কিয় নাহিব? এইজনীয়ে গজেন্দ্ৰক গ্ৰাস কৰাৰ দৰে কামুৰি আছিল। তাই আঁতৰিল যেতিয়া ঘৰৰ ল'ৰা আমাৰ কাষ পাবহি। বুজিছা, এই মাইকী মানুহৰ মায়া বৰ বেয়া মায়া। স্বয়ং মহাদেৱে মোহিনীৰ ৰূপত ভুল গৈছিল। হ'ব, অকল মাইকী মানুহৰ গাত দুখ দি থাকিব নালাগে। মতা মানুহবোৰ আচলতে ফুল যাওঁ যাওঁ কৰিয়েই থাকে। আৰু আমি যদি মায়াত ধৰি নাথাকিলোহেঁতেন, আপোনালোক মতা মানুহবোৰ সদাশিৱৰ নিচিনা হলহেঁতেন। এইবাৰ বা কোন আহিল? মন্দিৰ এটাত কথা পাতি আহিলো। সি আহিলেই মন্দিৰতে বিয়াখন পাতি পেলাম, মানে নিয়মটো আৰু। আপোনালোকে ভবাৰ দৰে এই ঘৰটো আচলতে বাসৱৰ নহয়, ৰিয়াৰহে। মাক দেউতাকৰ পৰিচয় নোহোৱাকৈ অনাথ আশ্ৰমত ডাঙৰ হোৱা ৰিয়াই হঠাতে বাসৱৰ প্ৰেমত পৰিছিল। মিছা কথাৰে ৰিয়াক প্ৰবঞ্চনা কৰিছিল। আপোনালোকৰ ল'ৰাই পৃথিৱীত যিমানবোৰ বেয়া কাম আছে সকলোবোৰেই কৰিব পাৰিছিল, কিন্তু কোনোদিনে সম্বন্ধৰ গোট নোপোৱা ৰিয়াই বাসৱৰ লগত সম্বন্ধ ত্যাগ কৰিব নোৱাৰিলে। তাক ভাল পথলৈহে আনিবলৈ চেষ্টা কৰিলে। দুয়ো কোৰ্ট মেৰেজো কৰিলে, কিন্তু ৰিয়াই বিচাৰিছিল যে বাসৱৰ মাক দেউতাকে তাইক সামাজিকভাৱে বোৱাৰী হিচাপে আদৰি লওক। আপোনালোকে যেতিয়া আহিছিল, তাই কোনোদিনে দেখা নোপোৱা মাক দেউতাকক আপোনালোকৰ মাজত বিচাৰি পাইছিল। এখন ঘৰ পাইছিল। তাই বহুত সপোন দেখিছিল। কিন্তু আপোনালোকে কৰিলে এয়া। নাই নাই, ফোনৰ ছুইচটো অফ কৰি থ'লে ক'ত পাবি? আগতে পদ্মেশ্বৰৰ উৎপাত কৰিলে, এতিয়া জীয়েকে। ফোনৰ যদি ছুইচটো অফ কৰি থয়, তোৰ শাহুৰ শহুৰেৰ ক'ত আছে মই কেনেকৈ ক'ব পাৰোঁ? কচোন বাৰু তই। নাজানো কি কাৰণে। ইমানবোৰ কথা আমি গমেই পোৱা নাছিলোঁ। কোম্পেনীত চাকৰি কৰে বুলিহে জানো। এটাই ল'ৰা যে। এওঁ বহুত সলনি হ'ল। লকডাউনত ক'তো ওলাই যাব পৰা নাছিল। ময়ো কোম্পানী এটাত চাকৰি কৰিছিলোঁ, কিন্তু এওঁ বেলেগ পুৰুষৰ লগত কথা পাতিলে বেয়া পায়। সেইকাৰণে এৰি দিলোঁ। ইমান ত্যাগ কৰিলা? হ'ব দিয়া, বাখৰ আহক, তাক মই চিধা কৰিম। তাৰ ঘৰত মতা নামটো যে বাখৰ, সেইটো মই নাজানো। ঘৰত মাতো, গাঁৱতো দুই একে মাতে। তোমালোক ইয়াতে আছা? ভালেই কৰিছা, ভালেই কৰিছা। বহক। হ'ব হ'ব।
মন্দিৰ এটাত কথা পাতি আহিলোঁ। সি আহিলেই মন্দিৰতে বিয়াখন পাতি পেলাম। মানে নিয়মটো আৰু। তাৰ পিছত আমি ইয়াতে থাকি যাম। গাঁৱত যিমান সোপা মাটি সম্পত্তি আছে গোটেই সোপা পদ্মেশ্বৰক দি দিম। আমাৰনো কি, আচল সম্পত্তি তোমালোকহে। আচলতে মোক এখন ঘৰ লাগে, মানুহ লাগে, আপোন বুলি ভবা মানুহ। আহক আমি এখন ফটো উঠো, এওঁলৈ পঠিয়াই দিম। আপোনালোক অহা গমেই নাপায় নহয়, আচৰিত হৈ যাব। ফটো ফটো তোলা চাওঁ। তোলা এফালে চাই দিওঁ। তোলা। ৰ'বতে মই পঠিয়াই দিওঁ। গ'ল। আপোনালোক অকণমান বহক, মই আহি আছো। এৰা এয়াই ভাগ্য, বুজিছা? কি কৰিবা, কপালত যি আছে। এটা কথা কিন্তু দেই, ছোৱালীজনী বেয়া নহয়। তোমাৰ লগত ভাল মিলিব। মিলিবতো। আজি মই বিৰাট সুখী। মোৰ বিয়া হ'ব, নুৱাব ধুৱাব, বিয়ানাম গাব, এখন শাহু শহুৰে ভৰা ঘৰ পাম। কি? সি কুলাংগাৰে মাক দেউতাককো সলনি কৰি পেলালে। সি ইমান তললৈ যাব বুলি ভাবিবই পৰা নাছিলো। আৰে বাসৱৰ ফোন। সি চাগে ফটোখন দেখি আচৰিত হৈ গ'ল। হেল্ল', ছাৰপ্ৰাইজ পালানে? তোমাৰ মা দেউতাই মোক বোৱাৰী হিচাপে আঁতৰি লৈছে। এতিয়া তোমাৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই। আৰু কিমান মিছা কথা ক'বা? নিজৰ মা দেউতাকো এতিয়া চিনি নোপোৱা হ'লা? হা, লকডাউনত এবাৰ নগ'লা, এবাৰ ফোনো নকৰিলা, সেইকাৰণে বিচাৰি আহিছে? কি? এক মিনিট। মোৰ সোণৰ অলংকাৰ যিখিনি আছে লৈ আহিছো। যি হয় তাকে ভঙাই তাইক গঢ়াই দিব লাগিব। দি দিবা, মৰিলে সেই সোপা আমি লগত লৈ যাম নেকি? গাঁৱলৈ নি উদ্ধাৰণিও কৰাব লাগিব, পৰাচিতো হ'ব লাগিব। আপোনালোক আচলতে কোন? মানে বাসৱৰ মাক দেউতাকটো নহয়। বাসৱে মোলৈ মাক দেউতাকৰ ফটো পঠিয়াইছে। এই কাহানিও দেখুওৱা নাছিল মাক দেউতাকক। কি? সি কুলাংগাৰে মাক দেউতাককো সলনি কৰি পেলালে। সি ইমান তললৈ যাব বুলি ভাবিবই পৰা নাছিলো। এইখন চাওক, সি মাক দেউতাকৰ লগত থকা ফটো চাওক। চাওঁ 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 চাওঁ। এইটোতো আমাৰ বাসৱ নহয়। তেনেহ'লে আপোনালোকৰ বাসৱ কোন? বাসৱ, তাৰ স্কুলৰ নাম বাসৱ শৰ্মা। হে ভগৱান, এও বাসৱ গৌতম শৰ্মা নিলিখে। তেনেহ'লে আমাৰ ভুল হৈ গ'ল নেকি? এইটো যদি বাসৱ নহয়, তেনেহ'লে আমাৰ বাসৰ ক'ত?
আপোনালোকে আচৰিত হৈছে নহয়? বাখৰে নাই তেন্তে বিয়া কাৰ? বাখৰ আহিল। লকডাউনৰ সময়ত যেতিয়া অসমৰ বাহিৰৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰ ঘৰলৈ ঘূৰি আহিব ধৰিছিল, সেই সময়তে আমাৰ বাখৰে সোঁতৰ বিপৰীতে গৈ অসমৰ পৰা বাহিৰলৈহে ঢাপলি মেলিছিল। বাখৰ আৰু পদ্মেশ্বৰৰ জীয়েকৰ যোগাযোগ লকডাউনৰ সময়তো চলিয়ে আছিল। বাখৰে কোৱা মতে সি হেনো বিয়াৰ পিছত আকৌ অসমৰ বাহিৰলৈ যাব। খেতি কৰিবলৈ নিজৰ খেতি মাটি নাই, অন্য ব্যৱসায় কৰিবলৈ ধন নাই, আৰু তেনেকুৱা বজাৰো নাই, আৰু ঘূৰি অহা ইমানবোৰ ল'ৰা ছোৱালীৰ বোজা ল'বলৈ আমি সক্ষম নহয়। এৰা, বাখৰৰ চিন্তাতনো কি বুলি মাত মাতিম? আহিছোঁ, বাখৰক আশীৰ্বাদ কৰিব, তাৰ বিবাহিত জীৱন যাতে সুখৰ হয়। আহক বিয়া খাওঁগৈ।